তো গাইজ আহি আছে কেইখনমান আপকামিং ধামাকা অসমীয়া মুভিজ তো তাৰে বিষয়ে আজি কথা পাতিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক 200 সাবস্ক্ৰাইবাৰ সোনকালে যাতে আপোনালোকে কমপ্লিট কৰায় তো হেল্ল' ভিউয়াৰ্স ওয়েলকাম বেক টু আवर চেনেল চাই উইথ সিনেমা তো আজি আমি কথা পাতিম কেইখনমান অসমীয়া একদম ব্লকবাস্টাৰ এটা অসমীয়া মুভিজ আৰু গোটেইখন মুভি ইউনিক কনসেপ্ট 4-5খন মুভিৰ বিষয়ে কথা পাতিম আৰু ৰিলিজ ডেট আপোনালোকক কম বৰ বেছি লম্বা নকৰো ভিডিওটো আৰু যেহেতু আমি ডেডিকেটেড ভিডিও অলৰেডি মুভিখনৰ ওপৰত বনাইছো আপোনালোকে এই ভিডিও কেটা চাব পাৰিব এই কাৰণ আমি এইটো ভিডিও খুব বেছি লম্বা নকৰো জাস্ট খালি মুভি এটা ভিডিওতে গোটেইখন মুভি এড কৰি দিম আৰু তো এই সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এই এটা মাহত 3 মাহত এখনমান মুভি ওলাব প্ৰথম মুভি যদি মই কওঁ অসমীয়া প্ৰথম মুভিখন ওলাব হোমৱৰ্ক তো হোমৱৰ্কখন ওলাব 26 সেপ্টেম্বৰ আহিলে হোমৱৰ্কখনৰ বেসিক্যালি ষ্টৰী কি হ'ব অলৰেডি এটা ভিডিও বনাইছো মানে ষ্টুডেন্ট লাইফৰ ওপৰত দেখাব মেইনলি তো এইখন মুভি আহি আছে 26 সেপ্টেম্বৰত তাৰ পিছত আহিব কি হোমৱৰ্কৰ একদম ইউএসপি আৰু হাইলাইট বুলি যদি ক'ব লগা যায় তেনলে আমাৰ জুবিনদাৰ যন্ত্ৰতা গানটো মানে ৰিক্ৰিয়েচন মানে যন্ত্ৰ ভাৰ্সনটো এটা বনাইছে নতুন শুনা নাই যদি আপোনালোকে শুনিব ইউটিউবত গৈ কিনে আপোনালোকে শুনিব পাৰে তো এইটো হল প্ৰথম আপডেট হোমৱৰ্কৰ এতিয়া আহি গলো সেকেন্ড আপডেটটো হল আমাৰ আকাশদীপ দাৰ কামবেক অগ্নিবীৰ নামৰ এখন মুভি আহি আছে 10 অক্টোবৰ তাৰিখে আফটাৰ এ লং টাইম আমাৰ আকাশদীপ দাৰ কামবেক কৰিছে সো আকাশদীপ দাক এটা নতুন ৰূপত দেখা গৈছে একদম মানে ভিলেন ৰূপত তো কেনেকুৱা হ'ব ধামাকা একচন হ'ব এই মুভিখন 10 তাৰিখে ওলাব ট্ৰেইলাৰ ওলাইছে অলৰেডি সোৱানা যদি আপোনালোকে গৈ চাওক ইউটিউবত এটা আহিলো থাৰ্ড মুভি এগেইন 10 অক্টোবৰ আৰু এখন ধামাকা মুভি আহিছে যৌবনে আমনি কৰে পাৰ্ট 2 তাৰ ওপৰত দুটা তিনটা ভিডিও বনাইছো তো এইখন মুভিও আহি আছে আমাৰ বৰখালানি বিষয়াৰ বহুত কামবেক মুভি বুলি ক'লে ফুল হ'ব মুভিৰ কাৰণে তো প্ৰায় অসমৰ 90% জনতাই কি জানে বহুত আগ্ৰহেৰে ওয়েট কৰি আছে যে এইখন মুভি এনুকা এখন কাল ক্লাসিক হয় আমাৰ অসমীয়া ইন্ডাস্ট্ৰি ফালৰ পৰা আছিল গতিকে চাব লগা হ'ব মুভিখন তো ফাইনালি এইখন মুভিৰ ওয়েট এক হ'ব আৰু 10 অক্টোবৰ তাৰিখে ৰিলিজ হ'ব আৰু ইয়াৰো এটা গান মুকলি হৈছে যোৱাকালি মানে হৈছে চাগে ইউটিউবত গৈ চাব ৰহেদৈ ৰচকি একচুয়ালি গানটোৰ নাম ৰহেদৈ ৰচকি বুলি গানটো চাব পাৰে আপোনালোকে এইখন হল থাৰ্ড মুভি এতিয়া আহি গলো আমাৰ 4 নম্বৰ মুভি তো 21 নৱেম্বৰত আহি আছে biggest project amar most awaited amar Prydis entertainment movie Kaka Deuta Nati and Hati 2 to ei movie kon ahi ase 21 November tarikhe to Kaka Deuta Nati aru Hati 2 kotha ki kom ami dangor casting ase already koisu Himanto Biswa Sharma thakibo pare bole ta speculation cholai ase casting ot ase mane olopman holo kiba ta ki ase reniki bhuyare production hoy to ekhon big budget movie hobo neki আৰু ইয়াৰো মানে পোস্টাৰ মুকলি জিজি হৈছে ডিটেইলস আমি দি দিছো সব এখন ৰিলিজ ডেট কৈ দে ৰিলিজ ডেট 21 নৱেম্বৰ কৈছো 21 নৱেম্বৰ 2025 তাৰ পিছত এই হল টোটাল 4খন মুভি ইয়াৰ উপৰি আৰু এখন মুভিৰ কথা কৈ দিও এইখনৰ ৰিলিজ ডেট এতিয়াও ওলোৱা নাই মোস্ট প্ৰবাবলি 2005 ৰ লাষ্টত নহলে 6 ত ওলাব পাৰে আৰ্লি মায়া 8.8 তো মায়া 8.8 ৰ ওপৰত কিন্তু কোনেও আপডেট বনোৱা আমিয়ে বনাইছো এটা ভিডিও অলৰেডি আৰু আজিৰ ভিডিওটো কলো হয় মায়া 8.8 খন এখন হৰৰ ষ্টৰী হৰৰৰ ওপৰত মানে নতুন কনসেপ্ট আমাৰ অসমীয়া ইন্ডাস্ট্ৰি ফালৰ পৰা এনুকা এটা কনসেপ্ট আগতে আহা নাই গতিকে চাব লগা হ'ব আৰু মুভিখন আৰু যেহেতু আমাৰ জুবিনদাৰ ফালৰ পৰা আহিছে চিকাৰৰ টিমটোৱে বনাই আছে গতিকে চাব লগা হ'ব মায়া 8.8 কিন্তু এইখনৰ বিষয়ে বিকজ আমি ইমান এটা ক'ব খোজা নাই বিকজ ইয়াৰে আপোনাৰ হেই উলোৱা নাই ডিটেইল বেছি উলোৱা নাই বা পোস্টাৰৰ মানে কোৱা উলোৱা নাই আমি বহুত খুচৰি এটা ভিডিও বনাইছো আপোনালোকে এইটো ভিডিও চাব পাৰে আপোনালোকে তো এই 5খন মুভিৰ আজি আপডেট দিলো হয়নে এখন মুভি আৰু এখন মুভি আমি পাহৰি গলো কব মই এড কৰি দিও কথাটো তো মই এইটো লগাই দিম বস্তুটো ৰৈ ৰৈ বিনালো অবিয়াসলি তো এই মুভিখন তো এখন মিউজিক্যাল মুভি বাপৰে আমি কেনেকৈ জুবিনদাৰ মুভি ৰৈ ৰৈ বিনালে এখন Actually, এখন most awaited movie. Yes. So musical drama movie hobo. Jubin Gargar aru Roy Roy Binaler movie khoner release date hol 31st October. Eitu bosorate ahi ase eitu aru moi kolu October te dinkhon movie ulabo. Yes. September dekhon. November dekhon. 30 tarikh homework. October 10 tarikh Ognibir. October 10 tarikh Jobone Amoni Kore 2. October 31st Roy Roy Binale aru
নৱেম্বৰৰ 21 তাৰিখে আছে আমাৰ ককাদেউতা নাতি আৰু হাতী 2 তো এই 5খন মুভি টোটেল আৰু মায়াক ললে 6খন মুভিৰ আপডেট দিলো মানে 25 ৰ লাষ্টৰ খিনি আমাৰ অসমীয়া ইন্ডাষ্ট্ৰি কাৰণে বিৰাট বেছি মানে উৎকণ্ঠাৰ সময় হ'ব অসমীয়া মুভি ইন্ডাষ্ট্ৰি কাৰণে yes তো অসমীয়া মুভি ইন্ডাষ্ট্ৰি কাৰণে এটা কামবেক বা ৰাইজিং কামবেক মানে কি ৰাইজিং হৈ আছে এটা অসমীয়া ইন্ডাষ্ট্ৰি তো আৰু এইখন মুভিৰ আৰু এখপ ওপৰত যাব বুলি আশা থাকিল তো অল দা বেষ্ট টু অল দা ফিল্মস এইটোৱে আশা কৰো আমি আৰু আমিও চাম মুভি বিলাকৰ ৰিভিউ দিম চাই কিনে যি আপডেট আহে আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে চেনেলটো পলম নকৰি আপোনালোকে কি কৰিব সাবস্ক্ৰাইব কৰি লওক আগতে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাব আপোনালোকে কেনেকুৱা ভিডিও আৰু কোনখন মুভি কাৰণে আপোনালোকে সবতকৈ বেছি এক্সাইটেড তো এইখিনি আছিল আপডেট কেনেকুৱা পালে জনাব ভিডিওটো ভাল পালে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ Audio Jungle